নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংৰাজীৰ লেসন নাম্বাৰ 6 পলিউশ্যন নামৰ পাঠটি। তোমালোকৰ নিশ্চয় মনত আছে অত্যধিক গৰমৰ কাৰণে তোমালোকৰ বিদ্যালয় ৩-৪ দিনমানৰ কাৰণে বন্ধ আছিল। আৰু যদি ভাল ধৰণে তোমালোকে লক্ষ্য কৰা দেখিবা যে প্ৰত্যেক বছৰেই পৃথিৱীৰ গৰমৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে। ইয়াৰ মূলতেই হৈছে এই পলিউশ্যন অৰ্থাৎ প্ৰদূষণ। এই প্ৰদূষণৰ কাৰণেই পৰিৱেশৰ যি ভাৰসাম্যতা এই ভাৰসাম্যতা নোহোৱা হৈ গৈছে আৰু ফলস্বৰূপে পৃথিৱীৰ যি গৰমৰ পৰিমাণ এই গৰমৰ পৰিমাণ প্ৰত্যেক বছৰে বৃদ্ধি হৈ গৈ আছে, যাক আমি গ্লোবেল ৱাৰ্মিং বুলি কওঁ। এই পাঠটিত আমি প্ৰদূষণ কি, ই কেই প্ৰকাৰৰ, প্ৰদূষণ কেনেধৰণে হয় আৰু এই প্ৰদূষণৰ পৰা আমাৰ পৰিৱেশ তথা আমাৰ পৃথিৱী কেনেধৰণে সংৰক্ষণ কৰিব পাৰি এই বিষয়ে বিশদভাৱে আলোচনা কৰিম। আৰু যদি আমি এই প্ৰদূষণৰ পৰিমাণ ৰোধ কৰিব নোৱাৰোঁ তেন্তে এইটো নিশ্চিত যে এটা সময়ত পৃথিৱীৰ পৰা এই মানৱ নামৰ প্ৰজাতিটো নোহোৱা হৈ যাব। আহা আমি এতিয়া মূল পাঠটিৰ মাজলৈ যাওঁ। পলিউশ্যন অৰ্থাৎ প্ৰদূষণ। হিয়াৰ ইজ এ পাজুল ফৰ ইউ। ইয়াত তোমালোকৰ বাবে এটা জটিলতা দিয়া আছে, পাজুল দিয়া আছে। দ্য ৱৰ্ড গিভেন বিলো মিনছ ছামথিং ডেট মেক্স আছ আনৱেল। এই তলত যিটো শব্দ দিয়া আছে এই শব্দটিৰ অৰ্থ হৈছে যিয়ে আমাক অসুস্থ কৰি তোলে। কান ইউ ৰিএৰেঞ্জ দ্য লেটাৰ্ছ টু গেট দ্য কাৰেক্ট ৱৰ্ড। এই যে শব্দটি দিয়া আছে ইয়াৰ যিসমূহ লেটাৰ আছে, আখৰ আছে, এইসমূহ খেলি মেলিকৈ দিয়া আছে। কৈছে যে এই লেটাৰসমূহ সঠিকভাৱে সজাই সঠিক শব্দটি গঠন কৰিব পাৰিবানে? ইয়াত এটা হিণ্ট দিয়া আছে, দ্য ৱৰ্ড ষ্টাৰ্টছ উইথ ডি। আৰু এই শব্দটিৰ যি আৰম্ভণি আখৰটি হৈছে ডি। আমি যদি শব্দটি সজাওঁ তেন্তে কি পাম? ডিজিজ পাম। ইয়াৰ অৰ্থ হৈছে ব্যাধি বা বেমাৰ, যিয়ে আমাক অসুস্থ কৰি তোলে। হোৱাট আৰ দ্য থিংছ ডেট মেক আছ আনৱেল। আমাক কোনবোৰ বস্তুৱে অসুস্থ কৰি তোলে? টক টু ইয়ৰ ফ্ৰেণ্ড এণ্ড ৰাইট ছাম অফ দেম হিয়াৰ। এতিয়া তোমাৰ বন্ধুৰ সৈতে আলোচনা কৰি তাৰে কিছুমান ইয়াত লিখা। ওৱান ইজ ডান ফৰ ইউ। এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে। কি কৰি দিছে? ডাৰ্টি ৱাটাৰ অৰ্থাৎ লেতেৰা পানী। এই প্ৰদূষিত পানীৰ জৰিয়তে আমাৰ কি হয়? বিভিন্ন প্ৰকাৰৰ ডিজিজ হয় অৰ্থাৎ ব্যাধি হয়। আৰু আমি কি লিখিব পাৰোঁ? পলিউটেড এয়াৰ। আমি প্ৰদূষিত বায়ু লিখিব পাৰোঁ। আৰু এই প্ৰদূষিত বায়ু যদি আমাৰ লাংছৰ ভিতৰলৈ যায় অৰ্থাৎ হাওঁফাওঁৰ ভিতৰলৈ যায় তেতিয়াও কিন্তু আমাৰ কি হ'ব? বেমাৰ হ'ব। আৰু কি লিখিব পাৰোঁ? পলিউটেড ছয়েল, প্ৰদূষিত মাটি। এনেধৰণে আৰু লিখিব পাৰোঁ ভাইৰাছ, জাৰ্মছ, ইণ্ডাষ্ট্ৰিয়েল ৱাষ্টেজ, স্মক। এনেধৰণে আমি লিখিব পাৰোঁ। আৰু এইসমূহে কি কৰে? আমাক অসুস্থ কৰি তোলে। most of the things that cause diseases are a result of pollution. ডিজিজ হোৱাৰ অৰ্থাৎ ব্যাধি হোৱাৰ বেছিভাগ বস্তুৰ মূল কাৰণেই হৈছে এই পলিউশ্যন অৰ্থাৎ প্ৰদূষণ। এই প্ৰদূষণৰ কাৰণেই আমাৰ বিভিন্ন প্ৰকাৰৰ বেমাৰ আজাৰে দেখা দিয়ে। হোৱাট ইজ পলিউশ্যন? প্ৰদূষণ কি? ৰিড দ্য লেচন টু ফাইণ্ড আউট মোৰ। লেচনটি পঢ়া আৰু অধিক বিচাৰি ওলোৱা। কান উই লিভ উইদাউট এয়াৰ। বায়ুৰ অবিহনে আমি জীয়াই থাকিব পাৰিমনে? ন' উই কান নট। নোৱাৰোঁ, আমি জীয়াই থাকিব নোৱাৰোঁ। বায়ুৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। এইটো কোনো কাৰণতেই সম্ভৱ নহয়। উই নিড এয়াৰ টু ব্ৰিথ। বায়ু আমাক উশাহ নিশাহ ল'বৰ কাৰণে প্ৰয়োজন হয়। এণ্ড দ্য এয়াৰ উই ব্ৰিথ মাষ্ট বি ক্লিন এণ্ড ফ্ৰেছ। আৰু উশাহ নিশাৰ বাবে আমি যি বায়ু সেৱন কৰোঁ সেই বায়ু কি হ'ব লাগে? পৰিষ্কাৰ আৰু নিৰ্মল হ'ব লাগে। The air
mixed with dust and smoke is polluted air. আৰু যি বতাহত ধূলি আৰু ধোঁৱা মিশ্ৰিত হৈ থাকে সেই বতাহক কি বতাহ বুলি কোৱা হয় প্ৰদূষিত বতাহ বুলি কোৱা হয় polluted air বুলি কোৱা হয় when polluted air goes into our lungs we can fall ill আৰু যেতিয়া এই প্ৰদূষিত বায়ু আমাৰ হাঁওফাঁওৰ ভিতৰলৈ যাব তেতিয়া আমাৰ কি হ'ব বেমাৰ হ'ব when you visit an industrial area what do you see যেতিয়া তুমি এটা ঔদ্যোগিক অঞ্চললৈ যোৱা ইন্ডাষ্ট্ৰিয়েল এৰিয়া অৰ্থাৎ ঔদ্যোগিক অঞ্চললৈ যোৱা তুমি কি দেখা you see smoke coming out of chimneys যদি তুমি ঔদ্যোগিক অঞ্চললৈ গৈছা তেতিয়া নিশ্চয় তুমি দেখিছা যে চিমনিৰে কি হয় ধোঁৱা নিৰ্গত হৈ থাকে the air becomes thick with clouds of smoke আৰু এই ধোঁৱাৰ ডাৱৰে বতাহ কি কৰে ভাৰী কৰি তোলে গধুৰ কৰি তোলে অৰ্থাৎ প্ৰদূষিত কৰি তোলে the fumes of cars buses and trucks also fill the air আৰু ট্ৰাক বাছ কাৰ এই সমূহৰ পৰা নিৰ্গত যি বিষাক্ত ধোঁৱা এই ধোঁৱায়ো কি কৰে বায়ু পূৰ্ণ কৰি তোলে your airs are also filled with the noises of factories and trains ট্ৰেইনৰ শব্দই আৰু ফেক্টৰীৰ যিসমূহ মেচিনৰ শব্দ এই শব্দসমূহে নিশ্চয় তোমাৰ কাণ পূৰ্ণ কৰি তোলে the smoke of factories and the fumes of automobiles make the air dirty ফেক্টৰীৰ পৰা নিৰ্গত যিসমূহ ধোঁৱা আৰু যান-বাহনৰ পৰা নিৰ্গত যিসমূহ বিষাক্ত ধোঁৱা এইসমূহে কি কৰে বতাহ দূষিত কৰি তোলে this is how air becomes polluted আৰু বতাহ এনেধৰণেই প্ৰদূষিত হয় air is polluted all the time by smoke and foul smells বায়ু সকলো সময়তে প্ৰদূষিত হয় ধোঁৱা আৰু দুৰ্গন্ধৰ বাবে can we survive in such an environment আমি এনেধৰণৰ এটা পৰিৱেশত জীয়াই থাকিব পাৰিমনে no we cannot নোৱাৰো আমি নিশ্চয় এনেধৰণৰ এটা দূষিত পৰিৱেশত জীয়াই থাকিব নোৱাৰো what can we do then তেন্তে আমি কি কৰিম we can take good care of our environment and protect it from being spoiled আমি কি কৰিব পাৰো পৰিৱেশৰ যত্ন ল'ব পাৰো আৰু এই পৰিৱেশ ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰো one of the ways of protecting the environment is to make people aware of the dangers of destroying the world around us আৰু পৰিৱেশ সংৰক্ষণ কৰাৰ এটা উপায় হ'ল আমাৰ চাৰিওফালৰ পৃথিৱীৰ ধ্বংসৰ যি ভয়াৱহতা এই ভয়াৱহতাৰ সম্বন্ধে আমি মানুহক সজাগ কৰিব পাৰো অৰ্থাৎ এৱাৰনেছ সজাগতাৰ জৰিয়তে আমি কি কৰিব পাৰো আমাৰ পৰিৱেশ সংৰক্ষণ কৰিব পাৰো গ্ৰীণ প্লান্টছ enrich the air with oxygen আৰু সেউজীয়া যিসমূহ গছ-গছনি আছে এই সেউজীয়া গছ-গছনিয়ে কি কৰে বতাহত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে they use up the carbon dioxide and other harmful gases আৰু এই সেউজীয়া গছ-গছনিয়ে কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য যিসমূহ ক্ষতিকাৰক গেছ আছে এইসমূহ কি কৰে ব্যৱহাৰ কৰে in this way plants protect us from a number of diseases এনেধৰণে সেউজীয়া গছ-গছনিয়ে আমাক বহুতো ব্যাধিৰ পৰা ৰক্ষা কৰে so we must warn people of the dangers of cutting trees আৰু সেই কাৰণে সেউজীয়া গছ-গছনি কাটাৰ যি ভয়াৱহতা সেই ভয়াৱহতাৰ বিষয়ে আমি মানুহক সজাগ তথা সচেতন কৰিব লাগে we should plant more trees আৰু আমি অধিক গছ ৰোপণ কৰা উচিত there are many other ways in which we can keep the air clean আৰু অনেক উপায় আছে যাৰ জৰিয়তে আমি বায়ু নিৰ্মল কৰি ৰাখিব পাৰো পৰিষ্কাৰ কৰি ৰাখিব পাৰো cars and buses should be cleaned regularly to reduce the release of harmful gases কাৰ আৰু বাছ এনেধৰণৰ যিসমূহ যান-বাহন আছে এই যান-বাহনসমূহ আমি ৰেগুলাৰলি পৰিষ্কাৰ কৰিব লাগে যাতে তাৰ পৰা কম পৰিমাণে ক্ষতিকাৰক গেছসমূহ নিৰ্গত হয় factories
must adopt measures to protect the environment আৰু যিসমূহ ফেক্টৰী আছে উদ্যোগ আছে এইসমূহ কি কৰিব লাগে এনেধৰণে বনাব লাগে যাতে পৰিৱেশ সংৰক্ষণ কৰিব পাৰি we must also take steps to keep the water clean পানী পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণেও কিছু পদক্ষেপ লোৱা উচিত like air water is very valuable for us বতাহৰ দৰে পানীও আমাৰ বাবে অতি মূল্যৱান we cannot live without water আমি পানীৰ অবিহনে কেতিয়াও জীয়াই থাকিব নোৱাৰো we need water in our daily lives আমাৰ দৈনন্দিন কামকাজৰ কাৰণে প্ৰত্যেক দিনাই আমাক কি লাগে পানীৰ প্ৰয়োজন হয় people cannot survive in an environment where water is polluted either by natural causes or by man-made causes মানৱ সৃষ্ট কাৰণেই হওক অথবা প্ৰকৃতি সৃষ্ট কাৰণেই হওক যি পৰিৱেশত পানী প্ৰদূষিত হৈ থাকে তেনে এক পৰিৱেশত মানুহ জীয়াই থাকিব নোৱাৰে You must have heard about the water of the Brahmaputra becoming dark and polluted in 2018. তুমি নিশ্চয় শুনিছা 2018 চনত ব্ৰহ্মপুত্ৰৰ পানী কোলা হোৱাৰ কথা Scientists had analyzed the water and found some harmful matter in it. বৈজ্ঞানিকসকলে সেই পানী পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তাত কিছু বিষাক্ত পদাৰ্থ পাইছিল This was the result of an earthquake at the source of the river. এই যে ব্ৰহ্মপুত্ৰ পানী 2018 চনত কলা হৈছিল ইয়াৰ কাৰণ আছিল ব্ৰহ্মপুত্ৰৰ উৎসত কি হৈছিল ভূমিকম্প হৈছিল আৰু সেই ভূমিকম্পৰ ফলতেই ব্ৰহ্মপুত্ৰৰ পানী 2018 চনত কি হৈছিল কলা হৈছিল Similarly, the garbage that we dump into rivers pollutes the water, making it unfit for all living beings. একেধৰণে আৱৰ্জনাসমূহ আমি নদীত পেলাই দিয়াৰ ফলত নদীৰ পানী কি হয় দূষিত হয় আৰু সেই পানী জীৱৰ ব্যৱহাৰ অনুপযোগী হৈ পৰে Other sources of water pollution are industrial waste and the wastage from commercial establishment. পানী প্ৰদূষিত হোৱাৰ আৰু অন্য কাৰণ হৈছে যি ইণ্ডাষ্ট্ৰিয়েল ৱাষ্টেজ আছে ঔদ্যোগিক আৱৰ্জনা আছে আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ যিসমূহ আৱৰ্জনা আছে এই আৱৰ্জনাসমূহৰ কাৰণে কি হয় পানী প্ৰদূষিত হয় ইণ্ডাষ্ট্ৰিজ ৰিলিজ ৱাষ্ট মেটেৰিয়েলছ ইনটু দ্য ৰিভাৰ্ছ এণ্ড মেক দেম টক্সিক উদ্যোগৰ পৰা ওলোৱা যিসমূহ আৱৰ্জনা সেই আৱৰ্জনাসমূহ নদীত পেলাই দিয়া হয় আৰু ইয়াৰ ফলত নদীৰ পানী কি হৈ পৰে বিষাক্ত হৈ পৰে Our soil can also become polluted when the fertility of the soil is lost and it becomes unfit for human and animal use. আমাৰ মাটিও প্ৰদূষিত হয় যেতিয়া এই মাটিৰ উৰ্বৰা শক্তি হেৰাই যায় আৰু এই মাটি আমাৰ মানুহৰ বাবে হোক বা জীৱ-জন্তুৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ পৰে Use of too many pesticides, dumping of non-degradable household and industrial waste can also damage the soil. ইয়াত মাটি কেনেধৰণে প্ৰদূষিত হয় এই কথা কৈছে আমি যেতিয়া অত্যধিক কীটনাশক ব্যৱহাৰ কৰোঁ আৰু ঘৰৰ পৰা ওলোৱা অক্ষয়ষ্ণু যিসমূহ আৱৰ্জনা আৰু ইণ্ডাষ্ট্ৰি যিসমূহ আৱৰ্জনা এইসমূহে কি কৰে মাটি প্ৰদূষিত কৰি তোলে Such practices need to be stopped. এনেধৰণৰ যিসমূহ অভ্যাস আছে এই অভ্যাসসমূহ আমি কি কৰিব লাগিব বন্ধ কৰিব লাগিব Only then will the world be a safer place to live in. কেৱল মাত্ৰ তেতিয়াহে জীয়াই থাকিবৰ বাবে পৃথিৱী এখন নিৰাপদ স্থান হৈ থাকিব এই ধৰণৰ যদি আমি অভ্যাসসমূহ বদ অভ্যাসসমূহ যদি আমি বন্ধ নকৰোঁ তেতিয়া কিন্তু এটা সময়ত আমাৰ পৃথিৱী কি হ'ব ধ্বংস হৈ যাব People should be aware of the danger posed by pollution to the survival of life on earth. পৃথিৱীত জীৱ জীয়াই থাকিবৰ বাবে এই প্ৰদূষণৰ ভয়াৱহতাৰ বিষয়ে মানুহ কি হ'ব লাগিব এৱাৰ হ'ব লাগিব সজাগ হ'ব লাগিব Together we must do all we can to save our planet and ourselves. একেলগে আমি সকলোৱে আমাৰ পৃথিৱী আৰু আমি নিজকে
ৰক্ষা কৰিব লাগিব। পাঠটি ইমানতে শেষ হৈছে। তোমালোকৰ যদি বুজাত কোনো স্থানত অসুবিধা হৈছে মোক জনাবা, মই পুনৰবাৰ বুজাই দিবৰ বাবে চেষ্টা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।